গাইস নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু ইপিনে মই ভাত বনাই আছো আজি হ'ব সয়াবিনৰ তৰকাৰী ইয়া সয়াবিন লৈছো অলপ ৰঙালাও লৈছো আৰু এইখিনি আছে কাটিব আৰু ইপিনে আদা ৰসুন ইয়া পিচি আছো তেল দি আছো ইয়া এতিয়া বনাব লৈছো আৰু ইপিনে আলু লৈছো অকনমান বইল আলু ইয়া এটা কিবা বেলেগ ৰেচিপি আজি বনাম বনাই যাম আৰু আপোনালোকক নেদেখাও আৰু এইবিলাক বনোৱাবিলাক ঠিক আছে বজাৰ কৰি আহি পালে ইপিনে ভাত বনাই আছিলো বজাৰ আজি ইয়া কচু ধাৰা 4খন গাঁও বিচাৰি অমেয়াপুৰ হয় মুইমাৰা পুখুৰী হয় বাসন্তী খোলা হয় গোপালথান হয় মখলিৰ পৰা আৰু গোপালথান হয় এটো কলফুল একদম ঘৰৰ পৰা আঠিয়া কলৰ কল দিল আনিছে এই কচুৰ ঠাৰি এয়া কচুৰ ঠাৰি আৰু এই কলা কচু মুগা এটো ৰুবৰ কাৰণে সব মিক্স সবজি বনাম তেনেহলে এই কি পাত নেকি এটো মুগা তোমাক এটা হচ্ছে কচুৰ ৰুবৰ লাগিব হা এটা হচ্ছে যেনে কলা কচু সয়াবিন ৰঙালাও আলু এনেকে সবজি হ'ব এতিয়া কল আৰু কল ইপিনে মানে জিতু বস্তু বেছি এইখিনি সবজি হ'ব এইখিনি জোল আজি সয়াবিনৰ জোল ঠাণ্ডা বতৰত এইবিলাক খাব লাগে এয়া ঠাণ্ডা বতৰ পুৰা ডাৱৰীয়া হৈছে ডাৱৰীয়া নহয় বৰষুণে দি আছে আৰু ইপিনে বুট অকণমান তিয়াই থৈছো এইখিনি ঘুগুনি বনাম এয়া আৰু আজিৰ আইটেম ইয়া হৈ গ'ল সয়াবিনৰ জোল ঠাৰি কাটি আছে ইপিনে কল লৈছে আৰু এতিয়া সবজি হ'ব আৰু আজি কচুৰ ঠাৰি তাৰপিছতে সয়াবিন ৰঙালাও আলু ধুনীয়া সবজি এখন হ'ব আজি কাটি আছে তা ধুনীয়াকৈ এইপিনে এইজনী কইনা হয় পুৰা নাচি আছে কইনা নাই নাচনি মানে এনেকৈ থাকে ঘৰত থাকিলে আৰু ড্ৰেছ পুৰা এইযোৰে এনেকুৱা ড্ৰেছ পিন্ধি থাকে এতিয়া চাহ বনাব লাগিব ভাত পানী খালোঁ দুপৰীয়া খাই আকৌ শুলোঁ অকণমান শুই পেলাই এতিয়া উঠিছোঁ আকৌ বৰষুণ আহিছে আৰু ইপিনে কাষৰ ল'ৰাজনে অকণমান মাছ দিছিলে সৰু মাছ মানে বহুত কেইবিধ আছে মাছ এয়া দিছিলে এতিয়া বাচিব লাগিব এয়া আৰু দেখুৱাম বাৰু আপোনালোকক মাছখিনি ইমান ধুনীয়া মাছ মানে আমাৰ ইয়াতে এটা জান আছে ওচৰতে সেই জানটোতে মাৰিছিল পুৰা পানী হৈছে যে এইকেইদিন পুৰা বৰষুণ দি আছে সেইকাৰণে এতিয়া এইখিনি দেখুৱাম আপোনালোকক এয়া চাওক মাছ আৰু তেনেহ'লে বলক এতিয়া মাছখিনি একেলগে বাছি মেলি একেলগে ধুই পখালি ধুনীয়াকৈ ভাজি থৈ দিম নহ'লে বেয়া হৈ যাব আৰু এইপিনে বৰষুণৰ বতৰ এয়া চাওক চাৰিওপিনে ৰছী মানে মেৰিছোঁ আৰু কাপোৰ দিয়াৰ কাৰণে কাপোৰবিলাক ইয়াতে এনেকৈ দি থৈ দিছোঁ ইপিনে ফেন চলাই দিওঁ আৰু তেনেকৈ কাপোৰবিলাক শুকুৱাই আছোঁ হা আৰু বলক তেনেহ'লে এতিয়া মাছ বাচিলে আৰম্ভ কৰিছে মাছ বচা সেয়া এইবিলাক কামত পুৰা এক্সপাৰ্ট হয় এইটো মাছ চাওকচোন কেনেকুৱা কালাৰে বেলেগ এইটো দিয়া সেনেকৈ বাচি আছোঁ এইখনলৈ বাচিব ধুনীয়া বাকলিটো ধুনীয়াকৈ গুচি যায় মাছ বচা হৈ গ'ল একেবাৰে ধুই থৈ দিছোঁ এতিয়া ভাজি ল'ম ভাজি মেলি থৈ দিম নহ'লে বেয়া হৈ যাব আৰু আগতে চাহ খাই লওঁ চাহ খাই পিনি এইবিলাক মানে ভাজি থৈ দিম
এইপিনে মাত্ৰ শুই উঠিছে মই মানে মাছ দেখিলে মানে জঁপিয়াই থাকে মাছ দেখিলে ভাল পায় আৰু এনেকুৱা হেৰি মাছবিলাক দেখিলে কিন্তু আজি তাই টোপনি গৈ থাকিল যে সেইকাৰণে গমেই নাপালে ন এতিয়া চাহ খাই ল'ম चनाली मोल फूलों का तेरा बात तमाम चुकी है फूलों का तमाम চাহ খাবানে এতিয়া পিছত খাবা हाँ खाऊंगी मदन मनी মাদাৰ মণি বোলে मादर मुनि बोली वो है ओ বোলে तुम्हारा मादर मुनि बोले মাদাৰ মণি আৰু ইহঁতে नमस्ते मदन मनी এতিয়াহে আহিছে টেবিলত মানে পঢ়িবৰ কাৰণে মই ইতে আইছো অঁ এতিয়া চাহ তাহ খাই লওঁ এইপিনে ঘুগুনি বনাই আছোঁ আজি ৰুটি ঘুগুনি হ'ব খাবানে নাই নাখাও কেলে मैं तो खाऊंगा मदन मनी নিশ্চয় বিৰাট বদমাছ হৈছে মাদাৰ মণি কি কৰি আছা होमवर्क এই এনএমপিএনসি মুনি মিশ্ৰ কৰক এতিয়া ঘুগুনি আৰু ৰুটি হ'ব দুপৰীয়া যে তিয়াই থৈছিলোঁ সেই বুটখিনি এতিয়া বইল কৰি আছোঁ আৰু গাইছ চাওকচোন এইপিনে মুখলি অৱস্থা কৰি আছে এইকেইটাই চুলিখিনি মানে দুদিলা দি বেনি গাঁঠি দিব তাৰ কাৰণে এয়া এইবিলাক কৰি আছে এইটো বেছি এতিয়া ভিডিঅ' কৰাই মানে বহি গৈছে লাজতে চাওক দেখিছেনে কি কৰিছে কাম নাই আৰু এইকেইটাৰ মানে এতিয়া আৰু মই সৰু ছোৱালী কৰি দিছে এতিয়া আৰু এইবোৰ দেখিছে কাম নাই যে আৰু এই এটা মেইন হৈছে নায়ক এইটো এতিয়া বহি লৈছে লাজতে আৰু 2 নম্বৰ এইজনী কাঠি দিয়া মানে এতিয়া মই ৰুটি খাম এইপিনে ঘুগুনি বনাইছোঁ ইয়াৰ কাবুলী বুটৰ ঘুগুনি আৰু মিষ্টাৰে ভাত নাখায় এতিয়া সেয়ে ভাবিছোঁ মই ৰুটি খাই দিম সিহঁতৰ কাৰণে ভাত বনাইছোঁ বাবু মাটোৰ কাৰণে আৰু মিষ্টাৰে যিহেতুৱে নাখায় মই ৰুটিকে খাম এতিয়া ভাত খাব মন নাই এতিয়া সেয়া বনাই আছোঁ আৰু এইপিনে হৈ গ'ল মই ৰুটিবেলা 4খন কিন্তু 4খন খাব নোৱাৰোঁ মই 2খন খাম ইয়াতে ৰুটিখন সেকি ল'ম কি মানে ঘিৰে অলপ ভাজিম আৰু আজি অকণমান ঘি দি দিছোঁ আৰু ঠিক আছে তেনেহ'লে আজিৰ ভিডিঅ'টো এনেকৈ সামৰণি মাৰিছোঁ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই টেক কেয়াৰ